হয় মই এজন ভাৰতীয় জনতা পাৰ্টিৰ জিলা পৰ্যায়ৰ এজন সক্ৰিয় সদস্য নিষ্ঠাবান কৰ্মী হিচাপে ৰাইজে কৈছে আৰু মই বঙাইগাঁৱত আজি যিটো 40 বছৰীয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি আছে এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰিৱৰ্তনৰ কাৰণে মই বঙাইগাঁও বিধানসভাত মাত মাতি আহিছোঁ আৰু মই দলত থাকি দলৰ নিষ্ঠাৰে মই কাম কৰি গৈছিলোঁ আৰু মই যোৱা 15 তাৰিখে আমাৰ প্ৰাৰ্থিত্বৰ আবেদন দিয়া শেষ দিন আছিল এই শেষ দিনলৈকে আমাৰ বঙাইগাঁও বিধানসভা সমষ্টিত এজনৰ প্ৰাৰ্থীৰ দাবীদাৰ নাছিল আৰু ৰাইজে মোক হেঁচা মাৰি ধৰি কাকতি মিনতি অনুৰোধ কৰি যে মই এখন আবেদন দিব লাগে আৰু মই যোৱা 15 তাৰিখে এখন আবেদন দিছিলোঁ সেই আবেদনৰ ভিত্তিত মই বঙাইগাঁও বিধানসভা সমষ্টিৰ এজন ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে মই দাবী কৰিছিলোঁ আৰু এই দাবীৰ পিছত বঙাইগাঁও বিধানসভা সমষ্টিত ৰাজনৈতিক পৰিৱৰ্তন কৰাৰ বাবে ৰাইজ মোৰ লগত একগোট হৈ আমাক দিহা পৰামৰ্শ দি শেষত মই যোৱাকালি দলৰ যি মোৰ দায়িত্ব আছিল মোক যিবোৰ দায়িত্ব জিলা কমিটিয়ে নিষ্ঠাৰে দিছিল সেই দায়িত্বৰ পৰা মই অব্যাহতি লৈছোঁ আৰু মই যোৱাকালি এখন সৰ্বদলীয় বৈঠক হৈছিল ৰাইজৰ লগত আলোচনা কৰিছিলোঁ ৰাইজৰ সিদ্ধান্ত মৰ্মে মোক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় কৰাই বঙাইগাঁৱৰ ৰাজনৈতিক পৰিৱৰ্তন ঘটাই এজন বঙাইগাঁৱত সুস্থ সবল আৰু সুচিন্তক হিচাপে মোক বিধায়ক কৰাৰ যিটো ৰাইজৰ চিন্তাধাৰা আৰু ৰাজনৈতিক পৰিৱৰ্তন এই ক্ষেত্ৰত মোক ৰাইজে দিহা পৰামৰ্শ দি মোৰ মূৰত আশীৰ্বাদ থৈছে যে মই বঙাইগাঁৱৰ উন্নয়নৰ কাৰণে নিৰ্দলীয় হিচাপে মই বিধায়ক হৈ মই বঙাইগাঁৱৰ উন্নয়নৰ চিন্তা কৰিম আৰু চিন্তা কৰি আহিছোঁ ব্যক্তিগতভাৱে মই বঙাইগাঁৱৰ যিমানবোৰ উন্নয়ন কাম কৰিছোঁ মোৰ বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত মই ব্যক্তিগতভাৱে বঙাইগাঁও চহৰত এখন উচ্চ মানদণ্ডৰ CBSE স্কুল স্থাপন কৰি এফিলেশ্যন কৰি আজি গাঁও অঞ্চলৰ পৰাই নহয় চহৰ অঞ্চলৰ আমাৰ ধনী গৰীব অটো চলোৱা মানে পৰিয়ালৰ মোৰ স্কুলত একেবাৰে কম পইচাত শিক্ষা গ্ৰহণ কৰিছে মই এটা বঙাইগাঁৱত শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিছোঁ কিন্তু মই ব্যক্তিগতভাৱে মই কিমান মোৰ শক্তি উন্নয়নৰ ক্ষেত্ৰত সেই উন্নয়ন কৰাৰ কাৰণে বঙাইগাঁওবাসী ৰাইজে চক্ৰধৰ দাসক বিচাৰিছে যে ৰাজনৈতিক ক্ষমতা লৈ ৰাইজৰ আশীৰ্বাদ লৈ বঙাইগাঁৱৰ উন্নয়ন কৰিব লাগে এই বঙাইগাঁও উন্নয়ন কৰিব লগা হ'লে আমাৰ বঙাইগাঁৱৰ বিধানসভা সমষ্টিটো গঠন যিটো প্ৰণালী আমাৰ যেনেকৈ গঠন হৈছে ইয়াতে 19খন গাঁও পঞ্চায়ত আছে আৰু 25টা মিউনিচিপালিটি ৱাৰ্ড আছে লগতে আমাৰ ৰেলৱে কলনীত যিবোৰ কলনীৰ মানুহ মিউনিচিপালিটিৰো নহয় পঞ্চায়তৰো নহয় তেওঁতে ওলমি আছে এইসকল ৰাইজক মই কেনেকৈ আগবঢ়াই নিব পাৰোঁ মই কেনেকৈ উন্নয়নৰ দিশ দিব পাৰোঁ আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 19খন পঞ্চায়তৰ বিভিন্ন উন্নয়নৰ দিশ বানপানীৰ সমস্যা শিক্ষাৰ সমস্যা স্বাস্থ্যৰ সমস্যা আমাৰ নিবনুৱা সমস্যা বিভিন্ন উন্নয়নৰ দিশ যিবিলাক বাধা সৃষ্টি হৈ আছে এইসকল উন্নয়ন কৰাৰ লগতে বঙাইগাঁও 25টা মিউনিচিপালিটিৰ এৰিয়া ক'ত ফ্লাইঅভাৰ লাগে ক'ত ৰাস্তা লাগে ক'ত নলা নৰ্দমা লাগে চাওক আমি আজি 40 বছৰ যিটো ৰাজনীতিৰ কথা কৈছোঁ এই 40 বছৰৰ ৰাজনীতিত গোটেই বঙাইগাঁও জিলাখনৰ কথাই কৈছোঁ মই আমাৰ বঙাইগাঁও জিলাৰ বহু ঠাই BTC লৈ ঠেলি দিলে আমাৰ গাঁও অঞ্চলৰ বহু গাঁও BTC লৈ ঠেলি দিলে আৰু আমাৰ হাতত যিবোৰ ক্ষমতা আছিল এটা সময়ত বিধায়ক আছিল এতিয়া সংসদৰ এজন MP হিচাপে আছে কিন্তু এইবোৰ বিষয়ে আজিলৈকে কেতিয়াও মাত মতা নেদেখিলোঁ বঙাইগাঁৱৰ আমি আপোনালোকে চাব বঙাইগাঁও জিলাখনৰ একেবাৰে পশ্চিম মূৰত আমাৰ সিটোপাৰে দুখনকৈ পঞ্চায়ত আছে এই পঞ্চায়ত দুখন কি কৰিছে এওঁলোকে চম্পা নদীয়ে দুভাগ কৰি থৈছে এই চম্পা নদীত
ব্ৰিজ এখন যদি কৰি দিব পাৰিলে হয়, আজি 40 বছৰে সেই চম্পা নদীৰ ব্ৰিজখন কৰি দিব নোৱাৰিলে বিদ্যাপুৰ আৰু তিলক গাঁও এই যে মাজত বিভক্ত হৈছে, এই বিভক্তখন যদি আজি 200 মিটাৰৰ এখন ব্ৰিজ লাগে, সেই ব্ৰিজখন থাকিলে তেনেহ'লে আজি হাজাৰ হাজাৰ ৰাইজ মানে যি ঠাইত 1 ঘণ্টা লাগে 5 মিনিটত মানে পালে হয়। তো আমি সেই অঞ্চললৈ গৈছিলোঁ, বিদ্যাপুৰ অঞ্চলত গৈছিলোঁ, আমি তিলক গাঁও চিকিবিকি অঞ্চললৈ গৈছিলোঁ। দেখিছোঁ যে তেওঁলোকৰ যিটো যাতায়াতৰ মানে অসুবিধা, আজি বাঁহৰ দলং এখনেৰে চম্পা নদী পাৰ হয়, বাৰিষা অহাৰ লগে লগে সেই ৰাইজে তৈয়াৰ কৰা ব্ৰিজখন উটাই লৈ যায় আৰু মানুহখিনিয়ে কি কৰে, বিদ্যাপুৰ হৈ চালাখাটিৰ কাষেৰে ইপাৰ সিপাৰ হৈ বঙাইগাঁৱলৈ আহে, বিদ্যাপুৰলৈ আহে। আমি এইবোৰ স্বচক্ষু দেখিছোঁ। আমি বিদ্যাপুৰ অঞ্চলৰ আমাৰ বিজেপিৰ এটা মণ্ডল আছে, এইটো হ'ল বিদ্যাপুৰ মণ্ডল বুলি কয়। ইয়াতে 10খন গাঁও পঞ্চায়ত, এই 10খন গাঁও পঞ্চায়তৰ মানুহখিনি আৰু আমাৰ বিজোৰা মণ্ডলৰ 9খন গাঁও পঞ্চায়ত, এই 9খন গাঁও পঞ্চায়ত আৰু বিদ্যাপুৰ মণ্ডলৰ 19খন গাঁও পঞ্চায়ত আজি আপোনালোকে চাব ৰাস্তা ঘাট দলং শূন্য বিচূন্য হৈ আছে। আজিলৈকে এই 40 বছৰত উন্নয়ন কৰিব নোৱাৰিলে, আৰু যিখিনি উন্নয়ন হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আৰু দলৰ কিছুমান কৰ্মকৰ্তাৰ সহযোগত অকণমান কাম হৈছে। এই গোটেই দিশবোৰ আমি চাওঁ যদি বঙাইগাঁৱত ৰাজনৈতিক পৰিৱৰ্তন ৰাইজে বিচৰাটো নিতান্তই প্ৰয়োজন। আৰু বঙাইগাঁও চহৰত আমি দেখিছোঁ উন্নয়নৰ যিটো দিশ, আপোনালোকে চাব এইবাৰ মেইন ৰোডটো চেংচন হৈছিল, কি কাৰণত সেই মেইন ৰোডটো কি কৰিলে আকৌ ঠেক কৰিয়ে থ'লে। টাউনখনত ডিভাইডাৰ ছিষ্টেম নাই, য'তেই ত'তে মানুহে গাড়ী প্লেচ কৰিছে। কিছুমান দালালৰ জৰিয়তে বঙাইগাঁৱত চাইকেল এখন থ'ব নোৱাৰি, গাড়ী এখন থ'ব নোৱাৰি, কি কয় অটো এখন থ'ব নোৱাৰি, বজাৰ কৰিব অহা মানুহখিনি থ'ব নোৱাৰি, কাৰণ কমিশ্যন খালি পইচা লৈছে। এইবোৰে ৰাইজে হাৰাশাস্তি দেখিছে আৰু আমি এইবোৰ দেখিও আমাৰ বেয়া লাগে। তো সেইটো কাৰণতে বঙাইগাঁৱত যদি উন্নয়ন কৰিব লগা হয়, এই 40 বছৰে যিটো কৰিলে আৰু ৰাইজে যদি আমাক 5 বছৰ সুবিধা দিয়ে, মোৰ যিটো টেকনিকেল মোৰ অভিজ্ঞতা আছে, 40 বছৰে কাম কৰি অহা মোৰ যিটো অভিজ্ঞতা আছে, এই গোটেইখিনি অভিজ্ঞতা লৈ আৰু ৰাইজৰ সহযোগ লৈ ৰাইজৰ লগত বুজা পৰা কৰি আৰু ৰাইজৰ লগত মিলি একেলগে বহি কি কৰিলে কোনটো দিশ কৰিলে আমাৰ উন্নয়ন হ'ব, এই গোটেইখিনি মই একেলগে বহি আলোচনা কৰি বঙাইগাঁও চহৰত যিবোৰ কাম বাকী আছে বা জীৱন কৰিলে উন্নয়ন হ'ব, সেইখিনি কৰাৰ কাৰণে মই ৰাইজক কথা দিছোঁ। আৰু বঙাইগাঁৱত বিশেষকৈ বাইপাছ ৰোড নোহোৱা হৈছে, এটাই ৰাস্তা। সেইকাৰণে আমি বাইপাছ ৰোডৰ ব্যৱস্থা কৰি বিকল্প ৰাস্তা এটা কৰি হাইৱেবিলাকৰ লগত কানেক্ট কৰিব যদি পাৰোঁ, আমাৰ যান জঁটৰ সমস্যাটো দূৰ হ'ব। আৰু ৰাইজৰ এটাই আশা, চক্ৰধৰ দাসক লৈ আৰু মোৰ অভিজ্ঞতা আৰু ৰাইজৰ যিখিনি অভিজ্ঞতা মিলাই আমি বঙাইগাঁৱত এখন নতুনকৈ বঙাইগাঁও গঢ়াৰ যিটো চিন্তাধাৰা, ইয়াতে হাজাৰ হাজাৰ ৰাইজ আহি মোৰ লগত একগোট হৈ মোক সহযোগ কৰিছে। আৰু এইবাৰ মই 2026 চনৰ 18 নং বঙাইগাঁও বিধানসভা সমষ্টিত মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হ'লেও ৰাইজে মোক জানে মই এজন নিষ্ঠাবান আৰু দলৰ প্ৰতি যিটো ভক্তিভাৱ আছে, এই গোটেইখিনি সাৰোগত কৰি মই আগবাঢ়ি যাম আৰু মোৰ জিতাটো মই নিশ্চিত বুলি ৰাইজে মোক কৈছে। তো এইখিনি মোৰ ক'ব লগা আছিল। আৰু পৰৱৰ্তী সময়ত আমি অহা 23 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিম। তো আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।